এগৰাকী বাইদেউক লগ পালো আৰু খুব ধুনীয়াকৈ বাইদেৱে বনাইছে মায়াবিনী জুবিনদাৰ ফটো সম্বলিত এটা ঘড়ী। এয়া চালনীৰ ওপৰত তেওঁ ধুনীয়াকৈ কাষ্টমাইজ কৰিছে আৰু এয়া হৈছে বাইদেউ। অকণমান বাইদেউ পাতচোন কথা কেনেকৈ বনাইছে। নমস্কাৰ নমস্কাৰ, মোৰ নাম পল্লৱী হাজৰিকা। আচলতে চালনীৰ এইটো ঘড়ী কনচেপশ্যনটো বহুত ইউনিক হয়। মই যিমান ভাবিলোঁ আজিলৈকে মানে কোনেও ওলোৱা নাই বা মোৰ দেখা নাই। মই আচলতে চালনী ঘড়ী আগতেও বনাইছোঁ, কিন্তু এইবাৰ কি মন গ'ল জুবিনদাৰ হৈ কিবা এটা কৰোঁ বুলি। তো জুবিনদাৰ মায়াবিনী ৱৰ্ডটো যিহেতু বহুত মানুহক লৈ এতিয়া বহুত এটা হেৰি হৈ গৈছে, মায়াবিনী বুলি ক'লে মানে জুবিনদাৰ আৰু। তো মই মায়াবিনী ৱৰ্ডখিনি দি বাকীখিনিত মই ধৰক ছিংগিং হেৰি দি মাজত জুবিনদাৰ ফটো দি ঘড়ী এটা বনালোঁ। এইটো মানে মানুহে ইমানেই ভাল পাইছে, মই যেতিয়া বনাইছিলোঁ মই ভাবা নাছিলোঁ ইমানখিনি ভিউজ যাব। মোৰ পেজ এটা আছে ইনষ্টাগ্ৰামত ঘৰুৱা পল্লৱী বুলি, এতিয়া বৰ্তমান এইটো 1.3 ভিউজ, 1.3 মিলিয়ন ভিউজ আৰু 100K লাইকছ। এতিয়াও কাউণ্টিং হৈয়ে আছে বাৰু, ষ্টপ হোৱা নাই। মানুহে এতিয়াও ৰিপ'ষ্ট কৰি আছে, শ্বেয়াৰ কৰি আছে। তো মোৰ ইমানেই ভাল লাগিছে, মানে মোৰ এটা নিজৰ আৰু অকণমান উৎসাহ হ'ল মানে আৰু অকণমান কৰিবলৈ, যিহেতু মই পেজটো অ'পেন কৰা বেছি দিন হোৱাও নাছিলে। মাৰ্চ মাহত জুবিনদা ঢুকুৱা 6 মাহ হৈছে। এই ঘড়ীটো মই তেতিয়া ক্ৰিয়েট কৰি ওলাইছোঁ আৰু মানে তেতিয়া মানে ইমানেই মানে মই যেতিয়া পেজটো ক্ৰিয়েট মানে ঘড়ীটো বনালোঁ, ফাৰ্ষ্ট ডেটো ইমান ভিউজ, জোখৰ ভিউজ আৰু ছেকেণ্ড ডে মানে ভিউজ এনেকুৱা মানে ছেকেণ্ডে 1000ত গৈছে, মানে তেনেকুৱা ভিউজ আৰু দেখি বহুতে ভাল লাগিলে। নিজৰো প্ৰাউড এটা ফিল কৰোঁ, কিবা এটা মানে কৰিব পাৰিলোঁ জুবিনদাৰ কাৰণে। এতিয়া জুবিনদাৰ কাৰণে আমিনো সাধাৰণ মানুহে ইমান বিশেষ কি কৰিব পাৰিম। আশা এটা আছিলে গুৱাহাটীত জুবিনদাক কেতিয়াবা লগ ধৰিম, যিহেতু আমি গুৱাহাটীত শ্বিফ্ট হোৱা বেছি দিন হোৱা নাই। মোৰ হাজবেণ্ড SBI মেনেজাৰ হয়, তো তেখেতৰ হেৰি পষ্টিঙৰ ক্ষেত্ৰতে আমি গুৱাহাটী পাইছিলোঁ। হাজবেণ্ডৰো ইচ্ছা আছিলে বা মোৰো এটা ইচ্ছা আছিলে আমি জুবিনদাক কেতিয়াবা লগ পাম, কিন্তু সেই আৰু কি কৰিম, লগ নাপালোঁ। তথাপিতো কিবা এটা জুবিনদাৰ হৈ কৰিব পাৰিলোঁ, ভাল লাগিলে, নিজকে প্ৰাউড ফিল কৰোঁ সেইটো কাৰণে। আৰু ভাবিছোঁ জুবিনদাৰ হৈ আৰু কিবা দুটামান কৰিম বুলি প্ৰজেক্ট। তো এতিয়া বৰ্তমান সেইকেইটা মই পূৰা টাইম দিব পৰা নাই সেইকেইটা, যিহেতু এই ঘড়ীটো লৈয়ে ব্যস্ত হৈ আছোঁ। অৰ্ডাৰ আহি থাকে, তেনেকৈ বনাই দি আছোঁ। আৰু কাৰোবাক লাগিলে মোৰ পেজত গৈ কণ্টেক্ট কৰিলেও মোক হ'ব, মই যেনেকৈ যোনে কাষ্টমাইজ বিচাৰে মই কৰি দিওঁ। বাকী মোৰ আৰু ক্ৰাফটিঙো কৰোঁ, পেজত চালেও গম পাব। এইটো কিমান দাম কিমান ল'ব? এইটো আপোনাৰ কৰিয়ে চব মিলাই 800। 800 হয়। আৰু আপোনালোকে দেখিছে খুব ধুনীয়াকৈ বাইদেউ ঘড়ীটো বনাইছে। আৰু আপোনালোকে যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰে, তেওঁক কণ্টেক্ট কৰিব পাৰে। নাম্বাৰটো কৈ দিয়ক এবাৰ। মোৰ নাম্বাৰটো 9957299805 আৰু মোৰ ইনষ্টাগ্ৰামৰ পেজটো হ'ল ঘৰুৱা পল্লৱী। যোনেতো মোৰ পেজত আছে তেখেতসকলে গমেই পায়, কোনোবা নাই যদি কাইণ্ডলি গৈ পেজটো ভিজিট কৰিব, লাইক কৰিব ঘড়ীটো আৰু অকণমান ভিউজ বঢ়াই দিব। যিহেতু এগৰাকী অসমৰ ছোৱালী হৈ জুবিনদাৰ হৈ ইমানখিনি কৰিছোঁ, তো যিমানে আপোনালোকে শ্বেয়াৰ কৰিব তিমানেই জুবিনদাৰ কিছুমান ফেন্সৰ তালৈ এতিয়াও চাগে পোৱাগৈ নাই, জুবিনদাৰ ফেন্সলৈ পাবগৈ। কাৰণ জুবিনদা বুলি ক'লে আমাৰ অসমৰ মানুহৰ ফিলিংছটোৱে বেলেগ হৈ যায়, নহয় জানো? থেংক ইউ, ভাল লাগিলে। Thank you.